জনাই ষ্টুডিঅ'ত মই চুম ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে খুজকাহি গৈ থাকোতেই থিতাতেই নিহত হৈছে এগৰাকী মহিলা এটা খুজকাহি গৈ থাকোতেই এখন এল্টো বাহনে মহতিয়াই মহিলাগৰাকীক লৈ আহিছো সবিশেষ এই খবৰ আমি জানাইছো টাইমিটৰ দৰ্শকক খুজকাহি গৈ থাকোতেই মহিলাক মহতিয়াই নিলে এখন তীব্ৰবেগী এল্টো বাহনে থিতাতেই নিহত হয় পথচাৰী অঞ্জুমা বেগম নামৰ মহিলাগৰাকী থিতাতে নিহত হৈছে আৰু মহিলাক খুন্দিয়াই পথাৰত নামিল উদণ্ড এল্টো বাহনখন ভয়ংকৰ ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আমি জানাইছো টাইমিটৰ দৰ্শকক এক বিগ ব্ৰেকিং নিউজ আৰু ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈছে ৰূপহীহাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰে যেনেকৈ খুজকাঢ়ি গৈ থাকোতেই মহিলাক মহতিয়াই নিলে এখন এল্টো বাহনে তীব্ৰবেগী এল্টো বাহনে আৰু তাৰ পাছতেই থিতাতে নিহত হৈছে পথচাৰী অঞ্জুমা বেগম নামৰ মহিলাগৰাকী আৰু মহিলাক খুন্দিয়াই পথাৰত নামিল উদণ্ড এল্টো বাহনখন ভয়ংকৰ ঘটনাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষী আহি উপস্থিত হৈ বুজ লৈছে তাৰ পাছতেই পৰিস্থিতিৰ নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰে আমি জানাইছো এই খবৰ টাইমত বিগ ব্ৰেকিং চাওক কিদৰে এতিয়া আৰক্ষী আহি উপস্থিত হয় আৰু আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰে যেনেকৈ খুজকাঢ়ি গৈ থাকোতেই এখন উদণ্ড অৰ্থাৎ তীব্ৰবেগী এখন এল্টো বাহনে মহিলাগৰাকীক মহতিয়াই লৈ যায় তাৰ পাছতেই মহিলাগৰাকী থিতাতে নিহত হয় যেনেকৈ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া চাওক দৃশ্যাংশ চাওক কিদৰে এতিয়া এল্টো বাহনখন পথাৰত নামি পৰিছে তাৰ পাছতে এতিয়া সকলো স্থানীয় লোক সমগ্ৰ অঞ্চলৰ লোক উপস্থিত হৈছে এই ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যক্ষ কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত আমি জানাইছো এই খবৰ সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰিছো টাইম-8ৰ দৰ্শকক আমি জানাইছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এতিয়া ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এগৰাকী মহিলা আৰু নিহত মহিলাগৰাকী হৈছে অঞ্জুমা বেগম নামৰ মহিলাগৰাকী থিতাতে নিহত হৈছে খুজকাঢ়ি গৈ আছিলে আৰু খুজকাঢ়ি গৈ থাকোতেই মহিলাগৰাকীক মহতিয়াই নিছে এখন তীব্ৰবেগী এল্টো বাহনে তাৰ পাছতেই আৰক্ষী আহে আৰু আৰক্ষী আহি তদন্ত কৰে যেহেতুকে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা পোছা কৰিছে যেহেতুকে প্ৰত্যক্ষদৰ্শী আছিলে প্ৰত্যক্ষদৰ্শীৰ ভাষ্যলৈ আৰক্ষীয়ে এতিয়া তদন্ত আৰম্ভ কৰিছে তাৰ পাছতেই আৰক্ষীয়ে এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰিছে আমি জনাইছো এই খবৰ টাইম-8ৰ দৰ্শকক এক ডাঙৰ খবৰ কিয়নো এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এগৰাকী মহিলা খুজকাঢ়ি গৈ থাকোতেই নিহত হৈছে মহিলাগৰাকী এখন উদণ্ড তীব্ৰবেগী এল্টো বাহনে মহতিয়াই নিয়ে মহিলাগৰাকীক তাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া শ লোক উপস্থিত হৈছে সেই অঞ্চলত সেই ঠাইত এতিয়া শ লোক উপস্থিত হৈছে যেনেকৈ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ভয়ংকৰ পথ দুৰ্ঘটনাত এতিয়া এগৰাকী মহিলা থিতাতে নিহত হ'বলগীয়া হৈছে আমি জনাইছো এই খবৰ টাইম-8 বিগ ব্ৰেকিং চাওক কিদৰে এতিয়া আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে আমি দৃশ্যাংশৰ সহায়ত সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰিছো টাইম-8ৰ দৰ্শকক এতিয়া ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এগৰাকী মহিলা খুজকাঢ়ি গৈ আছিলে আৰু খুজকাঢ়ি গৈ থাকোতেই এখন উদণ্ড এল্টো বাহনে তীব্ৰ বেগত আহি আছিলে তাৰ পাছতেই মহিলাগৰাকীক মহতিয়াই লৈ যায় আৰু নিহত হয় মহিলাগৰাকী এতিয়া ভয়ংকৰ ঘটনাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে ৰূপহীহাট আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত আৰু ৰূপহীহাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰে আৰক্ষীয়ে এতিয়া সমগ্ৰ ঘটনাৰ ওপৰত পৰিস্থিতিৰ যি বুজ লৈছে প্ৰত্যক্ষদৰ্শী আছিলে সেই ঘটনা সংঘটিত হোৱাৰ সময়ত আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰে আৰক্ষীয়ে এতিয়া জেৰা চলাইছে কিয়নো
এনেদৰে এখন উদণ্ড তীব্ৰ বেগত আহি থকা এল্টো বাহনে এগৰাকী মহিলাক অৰ্থাৎ পথচাৰী এগৰাকী খোজকাঢ়ি গৈ থকা মহিলাক মহতিয়াই লৈ গৈছে। তাকে লৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। পৰিয়ালৰ লোকৰ মাজত কান্দোনৰ ৰোল উঠিছে। এনেদৰে এতিয়া আত্মীয়ক হেৰুৱাই বা কাৰোবাৰ মাতৃ হ'ব পাৰে, কাৰোবাৰ কোনো ধৰণৰ সম্পৰ্ক থাকিব পাৰে, গতিকে এতিয়া আত্মীয়ই এতিয়া শোকত ভাঙি পৰিছে। এনেদৰেই নিজৰ আত্মীয়ক হেৰুৱাই বা মাতৃক হেৰুৱাই এনেদৰে এতিয়া সন্তানে ভাঙি পৰিছে। কিয়নো এখন তীব্ৰবেগী এল্টো বাহনৰ খুন্দাত থিতাতেই নিহত হ'বলগীয়া হৈছে অঞ্জুমা বেগম নামৰ সেই মহিলাগৰাকী। চাওক, আমি দৃশ্যাংশ দেখুৱাইছো, শ শ লোক আহি উপস্থিত হৈছে। শ শ লোকে উপস্থিত হৈ এতিয়া সমগ্ৰ ঘটনাৰ বুজ লৈছে। তাৰ পাছতে পৰিস্থিতি আৰক্ষী আহি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। এই শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰে, কিয়নো এনেদৰে তীব্ৰ বেগত এখন বাহন আহিছে, তীব্ৰ বেগত এখন বাহন আহি এগৰাকী মহিলাক মহতিয়াই লৈ গৈছে। এক ভয়ংকৰ ঘটনাৰ পিছতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি জনাই আছো টাইমেটৰ দৰ্শকক এক বিগ ব্ৰেকিং নিউজ। খোজকাঢ়ি গৈ থাকোঁতেই মহিলাক মহতিয়াই নিছে এখন তীব্ৰবেগী এল্টো বাহনে আৰু থিতাতে নিহত হৈছে পথচাৰী অঞ্জুমা বেগম। এতিয়া অঞ্জুমা বেগম নামৰ মহিলাগৰাকী থিতাতে নিহত হৈছে আৰু ভয়ংকৰ ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি পুনৰবাৰ উল্লেখ কৰিছো, খোজকাঢ়ি গৈ থাকোঁতেই মহিলাগৰাকীক মহতিয়াই নিছে এখন তীব্ৰবেগী এল্টো বাহনে। আৰু যিহেতুকে এতিয়া ঘটনাস্থলীত শ শ লোক উপস্থিত হৈছে আৰু শ শ লোক উপস্থিত হৈ পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে চেষ্টা কৰিছে। শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, কিয়নো এনেদৰে খোজকাঢ়ি আহি থাকোঁতে এগৰাকী মহিলাক এখন তীব্ৰবেগী এল্টো বাহনে মহতিয়াই লৈ গৈছে। ইয়াত আজি এক্সিডেণ্ট এটা হ'ল। এক্সিডেণ্টটো হৈছে মানে মানুহ এজন আহি আছে, তাৰ নাম হ'ল আঞ্জুমা খাতুন। তাৰপিছত এই অহাৰ পিছত মানে গাড়ী এটা এল্টো গাড়ী এখন আহিছে, মানে সি ড্ৰাইভাৰবিলাক বোলে মদ চদ খাই মেলি আহিছে। আহি মানে তাতে বহুত স্পীড আছে, কমচে কম 100 কিলোমিটাৰ স্পীড হ'ব। আহি মানে 3টা গছ ভাঙি আনি পেলাইছে লগত মানে জাগাতে মৃত্যু হৈছে। জাগাতে মৃত্যু হৈছে। মহিলাজনীৰ বয়স কিমান হ'ব? বয়স হ'ব 35। এই জাগাখিনিৰ নাম কি? গেৰেকি। গেৰেকি। অঁ, ৰূপহী গেৰেকি। ৰূপহী গেৰেকি, পুৰণি গুদাম ৰোড।